বিশ্বজিৎ ফুকন ডাঙৰীয়াই যে তেখেতৰ পত্নীক প্ৰিন্সিপাল বনাবৰ কাৰণে যে তেখেতে দুৰ্নীতিৰ আশ্ৰয় লৈছিলে সেই কথাটো তদন্ত কোনে কৰিব? নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। কি খবৰ? সকলোৱে ভালে কুশলে আছেনে? আজি প্ৰথমতেই মই আপোনালোকক এটা ভিডিঅ' ক্লিপ দেখাবলৈ লৈছোঁ। চাইডত মই লগাই দিছোঁ, আপোনালোকে চাই থাককচোন। মই পাছত আকৌ আপোনালোকক লগ পাই আছোঁ। বাইদেউ পঢ়াত অত্যন্ত চিৰিয়াছ তেওঁক দেখিছোঁ, কিন্তু কথা হ'ল যে তেখেতৰ যি বি বৰুৱা কলেজৰ অধ্যাপক হিচাপে দিয়া ইণ্টাৰভিউৰ সময়ত তেখেত ডক্টৰেট ডিগ্ৰী লোৱা নাছিলে, তেখেতৰ এমফিল নাছিলে, PhD নাছিলে। দ্বিতীয়তে তেখেতৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল দ্বিতীয় বিভাগৰ, যিকেইটা বিষয় যিকোনো মহাবিদ্যালয়ত সাক্ষাৎকাৰত মূল্যায়নৰ সময়ত গুৰুত্ব সহকাৰে লোৱা হয়, আৰু সেইকেইটা বিষয়ত নম্বৰসমূহ সাক্ষাৎকাৰত যথেষ্ট গুৰুত্বপূৰ্ণ। দ্বিতীয়তে অখিল গগৈ ডাঙৰীয়াই যোৱাকালি কোৱা শুনিছোঁ যে গীতাশ্ৰী বাইদেউ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকৰ গ'ল্ড মেডেলিষ্ট। এইটো গোকাত মিছা কথা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে গ'ল্ড মেডেল দিয়া প্ৰক্ৰিয়াটো 2021 চনৰ বৰ্ষৰ পৰা আৰম্ভ কৰিছে, আৰু 23 চনৰ কনভকেশ্যনত প্ৰথমবাৰৰ কাৰণে দিছে। এইজনে হৈছে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন। তেওঁ গীতাশ্ৰী তামুলীৰ বিষয়ে এনেকৈ কৈ মুখ্যমন্ত্ৰীৰ ওচৰত তেল মাৰিবলৈ কৈছিল, কিন্তু তেওঁ জনা নাছিল লোকলৈ বুলি হুলুপুতি নিজে মৰে ফুটি। এতিয়া তেওঁকে উভতি ধৰিছে সকলোৱে। তেওঁ পত্নী সৰুপথাৰ মহাবিদ্যালয়ৰ কেনেকৈ অধ্যক্ষা হৈছিল তাক ৰাজহুৱা কৰিব লাগে। মই কাষতে আৰু এটা ভিডিঅ' লগাই দিছোঁ, য'ত নেকি এজন যুৱকে বিশ্বজিৎ ফুকনক উভতি ধৰিছে। তেনেহ'লে আহক ভিডিঅ'টো চাই লওঁ। বিশ্বজিৎ ফুকন ডাঙৰীয়াই ভালকৈ নাজানে যে গীতাশ্ৰী তামুলী ডাঙৰীয়ানীয়ে তেখেতে যিটো হায়াৰ ছেকেণ্ডেৰীত ছায়েন্সত তেখেতে পঢ়িছিল, আৰু তেখেতে সেই সময়ত গোটেই অসমৰ ভিতৰত অসমীয়া বিভাগত আটাইতকৈ সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল হায়াৰ ছেকেণ্ডেৰী। যিটো ডিগ্ৰীৰ কথা কৈছে, ডিগ্ৰীত সেই সময়ত হয় গ'ল্ড মেডেল দিয়াৰ নিয়ম নাছিল, কিন্তু সেই সময়ত ফাৰ্ষ্ট পজিশ্যন যিসকলে পাইছিল তেওঁলোকক আচলতে গ'ল্ড মেডেলিষ্ট বুলিয়ে ধৰা হৈছিল। এইটো একেবাৰে গ'ল্ড মেডেল নিদিলেও এইটো গ'ল্ড মেডেলিষ্ট বুলিয়ে ধৰা হৈছিল। আৰু সেই সময়ত গীতাশ্ৰী তামুলী ডাঙৰীয়ানীয়ে ফাৰ্ষ্ট পাইছিল ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা, আৰু এইটোক লৈ আৰু কোনো বেলেগ কথা নাই, এইটোতো দেশ কথা। গতিকে তেওঁলোকে যদি ভালকৈ খবৰ কৰে, ইউনিভাৰ্চিটিত যদি খবৰ কৰে গম পাই যাব। বিশ্বজিৎ ফুকন ডাঙৰীয়াই যে তেখেতৰ পত্নীক প্ৰিন্সিপাল বনাবৰ কাৰণে যে তেখেতে দুৰ্নীতিৰ আশ্ৰয় লৈছিলে সেই কথাটো তদন্ত কোনে কৰিব? আজি আমাৰ ওচৰত যি খবৰ আহি পৰিছে, সৰুপথাৰ মহাবিদ্যালয়ৰ তেখেত এগৰাকী সন্মানীয় এজন শিক্ষক ডক্টৰ প্ৰাপ্তি ঠাকুৰ। আমি তেখেতৰ যোগ্যতাক লৈ আমি সন্দেহ কৰা নাই, তেখেতৰ যোগ্যতাক আমি প্ৰশ্ন কৰা নাই, কিন্তু তেখেতক যেনেকৈ তেখেতক প্ৰিন্সিপাল বনাবৰ কাৰণে যি পন্থা অৱলম্বন কৰিলে এই পন্থাক লৈ কিন্তু সকলোৰে সন্দেহ আছে, সকলোৰে প্ৰশ্ন আছে। সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ হিতেশ্বৰ বৰা তেখেত ৰিটায়াৰ হৈছিল 30/6/2021 তাৰিখে। 30/6/2021 তাৰিখে তেখেত ৰিটায়াৰ হোৱাৰ পাছতে সেই স্থানত এগৰাকী নতুনকৈ অধ্যক্ষ আচলতে দায়িত্ব দিব লাগিছিল, পাৰ্মানেণ্ট অধ্যক্ষ দিব লাগিছিল। কিন্তু যিহেতু তেখেতৰ পৰিবাৰ ডক্টৰ প্ৰাপ্তি ঠাকুৰ, তেখেতৰ 15 বছৰ হোৱা নাছিল, আৰু প্ৰিন্সিপাল হ'বৰ কাৰণে 15 বছৰ হ'ব লাগে, 15 বছৰ চাকৰিত হ'ব লাগে। তেখেত যোগদান কৰিছিল 2007 চনত, গতিকে আৰু এবছৰ সময় তেখেতক দৰকাৰ আছিল। গতিকে সেই এবছৰ সময়তো তেখেতে মণিপ্ৰভা বৰা নামৰ এগৰাকী শিক্ষয়িত্ৰীক প্ৰিন্সিপাল বনাই ৰাখিলে, ইনচাৰ্জ প্ৰিন্সিপাল। ৰাইজে অভিযোগ কৰিছে, তাৰ স্থানীয় মানুহে অভিযোগ কৰিছে, প্ৰাপ্তি ঠাকুৰ ডাঙৰীয়ানীক প্ৰিন্সিপাল বনাবৰ কাৰণে এবছৰ সময় তেখেতে এই সৰুপথাৰ কলেজৰ আচলতে অধ্যক্ষৰ যিটো ইণ্টাৰভিউ পাতিব লাগিছিল এই ইণ্টাৰভিউটো পাতাটো নহ'ল, এইটো ৰখাই থ'লে। সেই অধ্যক্ষৰ কাৰণে যে ইণ্টাৰভিউ নপতাকৈ যে থৈ দিল প্ৰায় এবছৰ 2 মাহ সময়, তাৰ কাৰণে কিন্তু UGCৰ পৰা 3খনকৈ নটিচ আহিছিল, আৰু সেই 3খনকৈ নটিচকো তেওঁলোকে অৱজ্ঞা কৰি আচলতে ৰাখি থ'লে। আৰু ৰাখি থোৱাৰ একমাত্ৰ উদ্দেশ্যই আছিল, তাৰ মানুহে ৰাইজে যিটো সন্দেহ কৰিছে যে ডক্টৰ প্ৰাপ্তি ঠাকুৰ ডাঙৰীয়ানীক প্ৰিন্সিপাল বনাব লাগে, সেইকাৰণেই তেখেতে এবছৰ 2 মাহ দিন ধৰি এই গোটেই যিটো প্ৰক্ৰিয়া, অধ্যক্ষৰ যিটো বাছনি প্ৰক্ৰিয়া, এইটো ৰখাই থৈ দিলে। তেনেহ'লে ভিডিঅ'টো চাই বাৰু কেনেকুৱা লাগিল জনাবচোন। যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। পুনৰ ভিডিঅ'ত লগ পাই প্ৰতিশ্ৰুতি আজিলৈ আহোঁ। নমস্কাৰ।